দুজন প্ৰতিবাদী যুৱক, এজন অজয় ফুকন, তেওঁ গায়ক হয়, আৰু আনজন হ'ল আপোনালোকে সকলোৱে জানে যে এজন প্ৰতিবাদী যুৱক আপোনাৰ ভিক্টৰ দাস। এই দুইজনে প্ৰতিবাদত অংশগ্ৰহণ কৰিছিলে। প্ৰতিবাদত অংশগ্ৰহণ কৰাৰ কাৰণে তেওঁলোকৰ ওপৰত এতিয়া NSA নেশ্যনেল ছিকিউৰিটি এক্ট অৰ্থাৎ ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ তেওঁলোকৰ ওপৰত জাপি দিয়া হৈছে। তাৰমানে জুবিন গাৰ্গৰ ন্যায় বিচৰাটো ৰাষ্ট্ৰদ্ৰোহ নেকি? বিজেপি চৰকাৰে, হিমন্ত বিশ্ব শৰ্মা চৰকাৰে তাৰমানে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্ত বিচৰাটোক ৰাষ্ট্ৰদ্ৰোহ বুলি গণ্য কৰে। তেতিয়াহ'লেতো দল মে কুছ কালা হে, চৰকাৰ নিশ্চয় তাত জড়িত থাকিব লাগিব। চৰকাৰ যদি জড়িত নাই, তেতিয়াহ'লে প্ৰতিবাদ কৰাটোক বেয়া পাইছে কিয়? কাৰণ প্ৰতিবাদটো সেই অপৰাধীবিলাকৰ বিৰুদ্ধে হৈছে, প্ৰতিবাদটো জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে হৈছে। যদি চৰকাৰৰ কোনো তাত হস্তক্ষেপ নাই, চৰকাৰে যদি এই প্ৰতিবাদটো কি কয় আপোনাৰ এই হত্যাকাণ্ড, এই মৃত্যুৰ ঘটনা, এই ৰহস্যৰ মৃত্যুৰ ঘটনাটোৰ লগত প্ৰত্যক্ষ বা পৰোক্ষভাৱে কোনো যোগাযোগেই নাই, তেতিয়াহ'লে কিয় বেয়া পাব লাগে প্ৰতিবাদ কৰাটো? চৰকাৰে ফেচিলিটেটহে কৰি দিব লাগে প্ৰতিবাদৰ কাৰণে, যে ঠিক আছে এইটো প্ৰতিবাদ হ'ব লাগে কাৰণ আমাৰ যুগৰ আটাইতকৈ ডাঙৰ শিল্পীজনৰ মৃত্যু ঘটিছে। তো গতিকে আমি স্পষ্টভাৱে কৈছোঁ যে আমি এই দুইজনক যি NSA লগাইছে, দুইজনৰ NSA আমি তীব্ৰ বিৰোধিতা কৰিছোঁ। জুবিন গাৰ্গৰ ন্যায় বিচৰাটো, মৃত্যুৰ ন্যায় বিচৰাটো কোনো পধ্যে কেতিয়াও ৰাষ্ট্ৰদ্ৰোহ হ'ব নোৱাৰে, আৰু সেইকাৰণে ভিক্টৰ দাস আৰু অজয় ফুকন এই দুইজনৰ ওপৰত লগোৱা NSA বাতিল কৰি তেওঁলোকক দুইজনকে বিনা চৰ্তে মুক্ত কৰি দিবৰ কাৰণে আমি দাবী জনাইছোঁ। লগতে আমি জানিব পাৰিছোঁ যে তেওঁলোকৰ লগত গ্ৰেপ্তাৰ কৰা মানুহবিলাকক যথেষ্ট মাৰপিট কৰা হৈছে, যথেষ্ট পুলিচে ভিতৰত সোমোৱাই, লকআপত সোমোৱাই, থানাত সোমোৱাই তেওঁলোকক যথেষ্ট মাৰপিট কৰিছে। আৰু সেই কথাটো ধৰি লৈ যোৱা যুৱকসকলে কোৰ্টতো সেই কথাটো লিপিবদ্ধ কৰোৱাইছে, কোৰ্টে সেইটো লিপিবদ্ধ কৰিছে। তাৰপাছত কোৰ্টে কি ক'লে আমি নাজানো, কিন্তু এইটো কথা খাটাং যে কোনোবা এজন যুৱকৰ হাত পৰ্যন্ত ভাগি গৈছে। গতিকে এই ঘটনাটোৱে প্ৰমাণ কৰে যে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে জুবিন গাৰ্গৰ ন্যায় বিচাৰিবলৈ যোৱা লোকসকলৰ ওপৰত যি অত্যাচাৰ কৰিছে, তেওঁলোকৰ ওপৰত যি NSA লগাইছে, এই ঘটনাটোৱে সন্দেহ আমাক বেছি ঘনীভূত কৰিছে যে কিবা এটা লুকুৱাবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে চেষ্টা কৰিছে।